নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ মুছলমানক নুই কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক এবাৰ কঠোৰ সংকাৰ ইন্দি মিত্ৰ জোঁটৰ আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ নামাজক লৈ মুখ্যমন্ত্ৰীৰ সংকাৰ এবাৰ ইন্দি মিত্ৰ জোঁটৰ মুছলমানক নুই কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দেশ স্বাধীন কৰাৰ নামত এবাৰ বলিদান দিছিল মুছলমানে আৰু সংবিধানে সকলো ধৰ্মৰ লোককে সম মৰ্যাদা দিছে হস্তিয়া জনপ্ৰিয়তাৰ বাবে এনে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন হৈছে নামাজ বিৰোধী বিলুপ্তিক লৈ এবাৰ মুখ্যমন্ত্ৰী কঠোৰ সমালোচনা কৰিছে ইণ্ডিয়া মিত্ৰ জোঁটৰ তৰফৰ পৰা নমাজ বিৰোধী বিলুপ্তিকৰণক লৈ এবাৰ মুখ্যমন্ত্ৰীক জোৰদাৰ সমালোচনা কৰা হৈছে অসম বিধানসভাত নমাজ বিৰোধী বিলুপ্তিৰ সিদ্ধান্তৰ পাছতে এবাৰ গৰ্জন এবাৰ বিৰোধীৰ শুকুৰবাৰৰ দিনটোতে জুমাৰ নামাজৰ বাবে বিধানসভাত আছিল 2 ঘণ্টীয়া ছুটি আৰু 1937 চনৰ পৰাই এই নিয়ম চলি আহিছিল অসম বিধানসভাত আগন্তক বিধানসভাৰ পৰা নাপাব জুম্মাৰ নামাজৰ বাবে এই 2 ঘণ্টীয়া বিৰতি আগন্তক বিধানসভাৰ পৰা এই 2 ঘণ্টা বিৰতি বন্ধ কৰা হ'ব এই সিদ্ধান্তক লৈ এবাৰ আৰজেডিৰ তেজস্বী যাদৱৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰা হৈছে ৰাজ্যখনৰ বাবে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ গৌৰৱ গগৈৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰা হৈছে গৌৰৱ গগৈয়ে কয় যে মই নিৰ্বাচন খেলা নাছিলো মই উজনি অসমৰ জনতাই নিৰ্বাচনহে খেলিছিল মই নিৰ্বাচন খেলা নাছিলো এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কেৱল কিমানেই নহয় গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক হৰুৱাবলৈ সকলো চেষ্টা কৰিছিল কিন্তু অৱশেষত বিফল হৈছে আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক হৰুৱাবলৈ সকলো চেষ্টা কৰিছিল কিন্তু অৱশেষত বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা মই নিৰ্বাচন খেলা নাছিলো গৌৰৱ গগৈয়ে কয় যে মই নিৰ্বাচন খেলা নাছিলো উজনি অসমৰ জনতাইহে নিৰ্বাচন খেলিছিল মই জয়ী হোৱাৰ কাৰণ হৈছে একমাত্ৰ উজনি অসমৰ মান স্বাভিমান আৰু বিবেকবান জনতা 2026ক লৈ শংকাত ভুগি আছে এইখন চৰকাৰ মন্তব্য গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মা ভয়ত কঁপিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ বুজি উঠিছে যে 2026ত বিজেপিক নিশ্চিতভাৱে পতন মন্তব্য কৰিছে গৌৰৱ গগৈয়ে 2026ত অসমৰ জনতাই বুটাম টিপি এবাৰ বিজেপিক বিদায় দিব অসমৰ পৰা এদের মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কেৱল খিমানেই নহয় গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ ব্যক্তিগত সম্পত্তিৰ বাবে ৰাজনীতি লৈ আহিছে বিজেপি চৰকাৰে নিজৰ ধাৰ মাৰিবলৈ দুখীয়া জনতাৰ পৰা স্মাৰ্ট মিটাৰৰ জৰিয়তে ধন লৈছে এইখন চৰকাৰে বিজেপি চৰকাৰে নিজৰ ধাৰ মাৰিবলৈ দুখীয়া জনতাৰ পৰা স্মাৰ্ট মিটাৰৰ জৰিয়তে ধন লৈছে বুলি মন্তব্য গৌৰৱ গগৈৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক বিজেপি চৰকাৰে ৰাজহুৱা ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰাইছে সিমানেই নহয় বিজেপি শাসন লৈ অহাৰ পৰা ভয়ংকৰ ৰূপত মূল্য বৃদ্ধি হৈ আছে বুলি মন্তব্য এবাৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ ধাৰত চলি আছে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ বিজেপি আদানী আৰু আম্বানীৰ বাবে কিন্তু কংগ্ৰেছ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিল্পী আৰু কৃষকৰ বাবে মহিলাসকলৰ বাবে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ গঠন কৰাৰ পাছৰে পৰা অসমৰ জনতাৰ আৰ্থিক অৱস্থা অতিকৈ শোচনীয় আমাৰ বাবে হিন্দু মানে শক্তি সত্য শান্তি আৰু প্ৰগতি কিন্তু বিজেপিৰ বাবে হিন্দু মানে হৈছে ভোট আৰু ৰাজনীতি আৰু এইদৰে কঠোৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে
পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰিছে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। জগদীশ ভূঞাৰ তৰফৰ পৰা কোৱা হৈছে যে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালে অবাধ লুণ্ঠন চলাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খাংগু পাংগু মন্ত্ৰীসকলে চলাইছে এইখন সিন্ডিকেট আৰু তাৰ পিছত এক প্ৰকাৰৰ লুণ্ঠন চলাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু এইদৰে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাক ক্ষুদ্ৰ সমালোচনা কৰা হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, গ্ৰেপ্তাৰ হ'ব পাৰে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক তথা প্ৰাক্তন আইএছ বিষয়া হিতেশ দেৱ শৰ্মা। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক তথা প্ৰাক্তন আইএছ বিষয়া হিতেশ দেৱ শৰ্মা। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে বিশ্বনাথ চাৰিআলিত থানাত এখন এজাহাৰ দাখিল কৰিছে। ফেচবুকত বিতৰ্কিত আৰু অসাংবিধানিক মন্তব্য কৰি এইবাৰ বিতৰ্কত পৰিছে হিতেশ শৰ্মা। ৰাজ্যত উজনিৰ আমনি বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ হিতেশ দেৱ শৰ্মাই উচতনিমূলক পোষ্ট লিখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে চৰকাৰে পিস্তল হাতত দিব লাগে বুলি বিতৰ্কিত পোষ্ট লিখিছিল ফেচবুকত। আৰু তাৰ পিছতেই অসম আৰক্ষীয়ে তদন্ত কৰি হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 20খন জিলাৰ বাসিন্দাক এইদৰে সতৰ্কবাণী জাৰি কৰিছে। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। কালি নিশাৰ ভাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ। আৰু তাৰ পিছতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ আগজাননী প্ৰদান কৰিছে। ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ আৰম্ভ হৈছে, প্ৰকাণ্ড গছ উভালি পৰিছে। সাৱধান হওক ৰাজ্যৰ 20খন জিলাৰ বাসিন্দা, কিয়নো যিকোনো মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, বৈধ অবৈধভাৱে মাটি ক্ৰয় কৰাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা বহু কোম্পানীৰ মালিক ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাই মাটি ক্ৰয় কৰা মহিলা হিচাপে সমাজত যিদৰে নিজৰ নাম খোদিত কৰিছে, সেই স্থান লাভ কৰাটো আন মহিলাৰ বাবে যেন সম্ভৱ নহয়। কিয়নো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা হৈছে অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগী মহিলা। শক্তিশালী উদ্যোগী মহিলা হোৱাৰ বাবেই যেন খেতিয়কৰ বাবে অহা 10 কোটি টকাৰ সাবচিডিও লাভ কৰে উদ্যোগপতি মহিলাগৰাকীয়ে। এইবাৰ বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত মাটি ক্ৰয় কৰি পুনৰ উজলি উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, যি মাজুলীত প্ৰতি বছৰে বানপানীৰ বাবে শ দৰিদ্ৰ লোকে ঘৰ বাৰী হেৰুৱাই, যি মাজুলীত দৰিদ্ৰ খেতিয়কে ঘৰ বাৰী মাটি হেৰুৱাই চৰকাৰৰ ক্ষতিপূৰণৰ নামত কেৱল লাভ কৰে কেৱল প্ৰতিশ্ৰুতি। সেই সময়তেই মাজুলীত ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ পুত্ৰই ক্ৰয় কৰিছে প্ৰায় 19 বিঘা মাটি।